আশংকা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আৰম্ভণিতে মোক এটা প্ৰশ্ন যেটো মই সদায় কৰোঁ আপোনালোকক যে আপোনালোকৰ প্ৰিপাৰেচন কেনেকুৱা চলিছে সকলোৰে প্ৰস্তুতি কেনেকুৱা চলিছে আৰু এইখিনিতে মই আজি এইটো কথা আলোচনা কৰিম বহুতে মোক বৰ্তমান মেছেজ কৰি কৈ আছে হোৱাটছএপত যে বহুতৰ মোটিভেশ্যন নাইকিয়া হৈ গৈছে পঢ়িবলৈ মন নোযোৱা হৈ গৈছে সেই সম্পৰ্কে ডিসকাস কৰিম আৰু মাত্ৰ দুমাহত অহা যেটো আমাৰ দুমাহ আছে দুমাহত সিলেবাস কেনেকৈ শেষ কৰিব পাৰিব সেই সম্পৰ্কেও আজি আমি ডিসকাস কৰিম ঠিক আছে তো প্ৰথম কথা আমি ডিসকাস কৰিম যে এইবাৰ যিবিলাক ক্যান্ডিডেট আছে এটা কথা আপোনালোকে উপলব্ধি কৰিব লাগিব যে আপোনাক সঁচাকৈ চাকৰিটো প্ৰয়োজন আছে নে নাই কাৰণ এইবাৰ আমাৰ যিবিলাক ষ্টুডেন্ট আছে এনেকুৱা কিছুমান ষ্টুডেন্ট আছে যিসকলে বৰ্তমান প্ৰিপাৰেচন কৰি আছে তেখেতসকলে কিছুমান এনেকুৱা ষ্টুডেন্ট আছে যিসকলে অন্য কিবা এটা কৰি থাকিবলগীয়া হৈছে ঘৰখন চলাবলৈ মানে দিনত কৰবাত প্ৰাইভেট চাকৰি কৰিছে কোনোবা এখন প্ৰাইভেট স্কুলত সোমাই আছে কৰবাত ডেলিভাৰী কৰিছে তেখেতসকলে তো তেনেকুৱা বহুত ষ্টুডেন্ট আছে যিসকলে নিজৰ কৰ্ম কৰি আছে তাৰ মাজতে কৰবাত দোকানত সেলসম্যান হিচাপে আছে তো তেনেকুৱা বহুত ষ্টুডেন্ট আছে যিয়ে নিজৰ মানে কৰ্ম কৰি আছে যাতে ঘৰখন চলাব পাৰি তাৰ উপৰি পঢ়াত টাইম দিছে যাতে চাকৰিটো লাগে তো তেখেতসকলকো চাকৰি বহুত প্ৰয়োজন আছে কিছুমান এনেকুৱা ক্যান্ডিডেট আছে যিসকল এগৰাকী মাতৃ হয় তেখেতসকলৰ সৰু কেঁচুৱা আছে তথাপি তেখেতসকলে টাইম উলিয়াই পিনি পঢ়ি আছে আৰু যদিহে আপোনালোকে অকল প্ৰিপাৰেচন কৰি আছে বৰ্তমান সময়ত বাকি এখিনি কাম কৰা নাই আপুনি মাত্ৰ চাকৰিৰ কাৰণে পঢ়ি আছে তেনেহলে আপুনি লাকি বুলি ধৰক আপোনাৰ ওচৰত বহুত বেছি টাইম আছে কাৰণ এনেকুৱা ষ্টুডেন্ট আছে যিসকলে পঢ়িব বিচাৰিছে কিন্তু টাইম নাই আৰু তেখেতসকলে যিটো কাম বৰ্তমান কৰি আছে সেই কামটো বা সেই চাকৰিটো প্ৰাইভেট কোম্পানীতে হোক বা বহিৰাজ্যত কিছুমানে কোম্পানীত সোমাই আছে বা কোনোবা এখন দোকানত সেলসম্যান হিচাপে যিখিনি কাম কৰি আছে সেইটো কাম এৰি দিব নোৱাৰে কাৰণ নেক্সট দুমাহে যদি কষ্ট কৰিব লাগে দুমাহৰ কাৰণে যদি সেইটো এৰি দিয়ে কিন্তু দুমাহ ঘৰখন চলাব কৰ পৰা নিজে খাব কৰ পৰা ঘৰলৈ পইচা পঠিয়াব কৰ পৰা গতিকে তেনেকুৱা ধৰণৰ ষ্টুডেন্ট আছে যিসকলে সেইখিনি কাম কৰাৰ পিছতো বৰ্তমান চাকৰিৰ কাৰণে পঢ়ি আছে আৰু এইটো কথা উপলব্ধি কৰা প্ৰয়োজন যে সঁচাকে আপুনি একেবাৰে সিম্পল কথা হয় একেবাৰে সহজ কথা হয় আপোনালোকে ভালকে ফিল কৰিছে কথাটো যে চাকৰি এপ্লাই কৰিব 10 লাখতকৈ বেছি ক্যান্ডিডেট কিন্তু পাব মাত্ৰ 22,000 জনেহে সেই কথাটো নিজে বুজি পাব লাগিব যে ইমান সৰহ ক্যান্ডিডেট মই 1 লাখ বুলি কোৱা নাই 10 লাখ ক্যান্ডিডেটৰ ভিতৰত মাত্ৰ 22,000 জনেহে চাকৰি পাব গতিকে কিমান বেছি কম্পিটিশন হয় সেই কথাটো আপোনালোকে নিজে উপলব্ধি কৰিছে আৰু এটা কথা এইখিনিতে মই কৈ দিছো যিসকলৰ পঢ়িবলৈ মন নোযোৱা হৈ গৈছে নপঢ়িলে মানে আপুনি চাকৰি নাপায় আপোনাক সঁচাকে চাকৰি এটাৰ যদিহে প্ৰয়োজন আছে নেক্সট যেটো দুমাহ আজিৰ পৰা আৰম্ভ কৰি যেটো দুমাহ আমাৰ হাতত প্ৰায় সময় আছে এই দুমাহত ভয়ংকৰ লেভেলৰ কষ্ট কৰিব লাগিব তেতিয়াহে আপুনি চাকৰি পাব অন্যথা আপুনি চাকৰি নাপাব এইটো অপ্ৰিয় হলো সত্য কথা এইটো শুনিবলৈ বেয়া হলো সত্য কথা যে আপুনি চাকৰি নাপাব পুনৰ সেই সেম সাইকেলটো ৰিপিট হ'ব আপোনাৰ যেটো সাইকেল বৰ্তমানলৈকে হৈ আছে আপুনি পুনৰ ভেকেন্সি ওলাব পুনৰ আপুনি এক্সাম দিব পুনৰ নাপাব যেটো যোৱাবাৰ এডিআৰ কিয় ৰৈ যাবলগীয়া হৈছে কিবা এটা কাৰণে ৰৈ যাবলগীয়া হৈছে তো এটো নিজকে এনালাইসিস কৰক কি সাবজেক্টৰ কাৰণে বৰ্তমান যোৱাবাৰ আপুনি ৰৈ গৈছে আৰু এটা কথা বহুতে এনেকুৱা ধৰণৰ কোৱেশ্চন আমাক কৰে যে কমন কোৱেশ্চন কেটামান দিয়ক কেটামান ট্ৰিক্স দিয়ক টিপস দিয়ক এনেকুৱা টিপ কিছুমান দিয়ক মোক বহুত বেছি চাকৰিৰ প্ৰয়োজন আছে এনেকুৱা টিপস দিয়ক যাতে মই এক্সামিনেশন ক্ৰেক কৰিবলৈ সক্ষম হওঁ এটা কথা একেবাৰে সিম্পল হয় যে সিলেবাস নিৰ্দিষ্ট এক্সাম এটাৰ সিলেবাস এখন থাকে যেতিয়ালৈকে সিলেবাসখন সম্পূৰ্ণ নকৰে এক্সাম ক্ৰেক কৰিবলৈ অসুবিধা হয় আপোনালোকে আজি ক্লাস 6 ৰ ষ্টুডেন্টৰ যদি এক্সামিনেশন এটাও দিবলৈ যায় যদি আপুনি সিলেবাসটো নাজানে কি আহিব নাজানে তেনেহলে তাতো আপোনাৰ পাস কৰিবলৈ দিগদাৰ হ'ব তো আমাৰ যেটো সাবজেক্ট চাৰিটা আছে জিকে তাত মই কাৰেন্ট এফেয়াৰ্স ধৰি লৈছো জিকে হোক ইংলিশ হোক ম্যাথছ হোক ৰিজনিং হোক গোটেইখিনি সিস্টেমেটিক্যালি আপোনালোকে চাই যাওক অকল জিকে সাবজেক্টৰ ইউটিউবৰ ভিডিও চাই পিনি আপুনি পাস কৰিব নোৱাৰে একেবাৰে স্পষ্ট কথা গোটেই সাবজেক্ট বিলাক ভালকে চাব লাগিব ৰিজনিং ভালকে পঢ়ক কাৰণ ৰিজনিংটো বাকি সাবজেক্ট বিলাকতকৈ কম্পাৰেটিভলি সহজ হয় তাৰ ট্ৰিক্স কিছুমান শিকিলে মানে গোটেই বিলাক আমি কৰিব পাৰো গতিকে ৰিজনিংটো ভালকে চাওক কাৰণ চাওক যদিহে আপুনি এইবাৰ বঞ্চিত হ'বলগীয়া হয় আপোনাৰ ওচৰ চুবুৰীয়াখিনি অলৰেডি চাকৰি পাইছে আপোনাৰ লগৰ বন্ধুৱে চাকৰি পাইছে এইবাৰো যদি আপুনি থাকিবলগীয়া হয় তেনেহলে পুনৰবাৰ আপুনি সেই একেখিনি কথা শুনিব লাগিব এটা ৰুম এটাৰ ভিতৰত যিখিনি ইমান দিনৰ পৰা যেটো আপুনি কষ্ট কৰি আছে আপুনি সব প্ৰিপাৰেচন যাত্ৰাত বহুত এনেকুৱা ক্যান্ডিডেট আছে যিসকলে এটা ৰুমৰ ভিতৰত ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি পিনি কিছুমানে ঘৰৰ বাহিৰৰ ৰুম লৈ পিনি আছে
প্ৰিপাৰেশ্যনৰ কাৰণে কিছুমানে নিজৰ ঘৰৰ ভিতৰত প্ৰিপাৰেশ্যন কৰি আছে এটা ৰুমৰ ভিতৰত সোমাই পিনি মাহৰ পিছত মাহ প্ৰিপাৰেশ্যন কৰি থকাটো ইমান সহজ কথা নহয় তাৰপিছত ঘৰৰ মানুহে আপোনাৰ প্ৰশ্ন উঠাব কাৰণ যোৱাবাৰ এডিআৰিত ঘৰৰ মানুহে দেখিছে গোটেইখিনিয়ে চাকৰি পাইছে ওচৰ চুবুৰীয়া লগৰ বন্ধুসকলে তেতিয়া আপুনি চাকৰি পোৱা নাই এইবাৰ পুনৰ ডাঙৰ ভেকেঞ্চি আহিছে এইবাৰ ডাঙৰ ভেকেঞ্চিটো যদি আপুনি চাকৰি নাপায় তেনেহ'লে পুনৰবাৰ ওচৰ চুবুৰীয়া মানুহেতো আপোনাক প্ৰশ্ন কৰিবই যে তই চাকৰি এপ্লাই কৰা নাছিলে নেকি তই কিয় পোৱা নাই আমুকে দেখোন পালে চাকৰি তই কিয় থাকি যাবলগীয়া হৈছে তই এপ্লাই নকৰিলি নেকি তই আমুক কৰা নাই নেকি তই টেট কিয় নিদিলি তই ডিএলএড কিয় কৰা নাই তই বিএড কিয় কৰা নাই তই তেনেকুৱা ধৰণৰ প্ৰশ্নৰ সন্মুখীন আপুনি হ'ব ওচৰ চুবুৰীয়া মানুহে প্ৰশ্ন কৰাটো পিছৰ কথা যেতিয়া আপোনাৰ ঘৰৰ মানুহে প্ৰশ্ন কৰিব যে তই সঁচাকৈ ভালকৈ পঢ়ি পিনি এক্সাম দিছনে তো তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ সন্মুখীন আপুনি হ'ব লাগিব আৰু যদিহে সন্মুখীন হ'ব বিচৰা তেনেহ'লে আপুনি কষ্ট কৰি পঢ়ক কাৰণ ইমান লাখ লাখ কেণ্ডিডেটে এপ্লাই কৰিছে এক্সামৰ কাৰণে গোটেইখিনিতো চাকৰি নাপায় একেবাৰে সহজ কথা আপুনি টপ ৰেংকত থাকিব লাগিব আনে যিটো কৰিছে তাতকৈ কিবা এক্সট্ৰা অৰ্ডিনাৰী আপুনি কৰিব লাগিব প্ৰত্যেকটো ভিডিঅ' মই কৈ থাকোঁ আৰু এই চাকৰিৰ কাৰণে আপুনি কিয় পঢ়িব লাগে চাওক বহুতৰ ফাইনেন্সিয়েল প্ৰব্লেম আছে ঘৰত সমস্যা আছে পইচাৰ সমস্যা আছে আৰ্থিক সমস্যা আছে আৰু এই চাকৰিটো আপোনাৰ বহুখিনি সমস্যা আপোনাৰ নাইকিয়া কৰিব পাৰে এতিয়া মই যদিহে কওঁ আপুনি এতিয়া প্ৰাইভেটকৈ যদিহে চাকৰি এটা কৰে প্ৰাইভেট কোম্পানী এটাতে সোমাওক বা স্কুল এখনত সোমাওক বা চেলছমেন হিচাপে সোমাওক আপুনি মিনিমাম 8ৰ পৰা 10 ঘণ্টা কাম কৰিব 8ৰ পৰা 10 ঘণ্টা কাম কৰাৰ পিছতো আপোনাক প্ৰাইভেট যদিহে আপুনি জব কৰে আপোনাক খুব বেছি 10,000 টকা দিলে বা 15,000 টকা এটা দিলে এতিয়া মই আপোনাক কৈছোঁ যে আপোনাৰ একাউণ্টত নেক্সট এই এক্সামটো হোৱাৰ পিছত আপোনাৰ একাউণ্টত 25,000 পৰা 30,000 টকা প্ৰতি মাহে মাহে সোমাই থাকিব এনেকুৱা নহয় যে এবাৰ সোমালে তাৰপিছত বন্ধ হৈ যাব প্ৰতি মাহে মাহে আপোনাৰ কাৰণে 25,000 30,000 টকা 25,000 পৰা 30,000 টকা প্ৰতি মাহে আপোনাৰ একাউণ্টত সোমাব তাৰ কাৰণে মই যদি আপোনাক কওঁ আপুনি মাত্ৰ ডেইলি 8ৰ পৰা 10 ঘণ্টা পঢ়িব লাগে আপুনি সেইটো কৰিব নোৱাৰিবনে মই কৈছোঁ আপোনালোকক যে মাত্ৰ 2 মাহৰ কাৰণে কষ্ট কৰক আপোনালোকে তাৰপিছত আপুনি কষ্ট কৰিব নালাগে মাত্ৰ 2 মাহৰ কাৰণে কষ্ট কৰক মই আপোনাক হাতজোৰ কৰি কৈছোঁ সিলেবাছখিনি ভালকৈ আপুনি শেষ কৰি দিয়ক 2 মাহত ভালকৈ ৰিভিজন কৰক আৰু বহুতৰ এইটো সন্দেহ হয় যে মই পঢ়াবোৰ পাহৰি যাওঁ বহুতে মোক কয় যে মই এবাৰ পঢ়িলে মানে মনত নাথাকে আৰু এবাৰ পঢ়ি পিনি কাৰোৱেই মনত নাথাকে আপোনাৰ মনত নাথাকে মোৰো মনত নাথাকে কোনো এজন ব্যক্তিয়ে এবাৰ পঢ়ি পিনি মনত নাথাকে তেনেহ'লেতো ভালেই আছিলে মাত্ৰ এবাৰ পঢ়ি দিয়াৰ লগে লগে চব মনত থাকিলে সম্ভৱেই নহয় এইটো কেতিয়াও মনত নাথাকে আৰু সেইকাৰণে ৰিভিজন কৰিব লাগিব আপোনালোকে বহুতে এনেকৈও কয় যে ফাৰ্ষ্টত মই গোটেই টপিকবিলাক লিখি আছোঁ আমাৰ মেথছৰ কোৰ্চৰ কথা কয় গোটেইবিলাক লিখি লৈছোঁ তাৰপিছত ৰিভাইজ কৰিম হ'বনে তেনেকৈ আপোনালোকে নকৰিব আপোনালোকে ডেইলি পঢ়িছে ডেইলি ৰিভিজন কৰক আপোনালোকে যদিহে গোটেইবিলাক লিখি লয় এবাৰ গোটেই ক্লাছেছ যিমান আছে গোটেইবিলাক কৰাৰ পিছত ৰিভাইজ কৰিবলৈ যায় আপোনাৰ লাগিব এইটো পঢ়াই নাই আপুনি নতুনকৈ পঢ়া নিচিনা আপোনাৰ কাৰণে হ'ব গতিকে ৰিভিজনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কিমান বেছি আপোনালোকে সিলেবাস কভাৰ কৰিছে তাতকৈ বেছি কিমান আপুনি ৰিভাইজ কৰিছে আপোনাৰ পঢ়াৰবিলাক কিমান মনত আছে সেইটোহে ইম্পৰ্টেণ্ট হয় গতিকে ৰিভিজন বহুত বেছি কৰিব পুনৰবাৰ কৈছোঁ আপোনালোকক যে এনেকুৱা ধৰণৰ ডাঙৰ অপৰচুনিটি বাৰে বাৰে নাহে ইমান ডাঙৰ ডাঙৰ ভেকেঞ্চি বাৰে বাৰে নাহে কাৰণ ইমান ডাঙৰ ভেকেঞ্চিৰ পিছতো ভেকেঞ্চিবিলাক নাইকিয়া হৈ যাব তাৰপিছত 50টা ভেকেঞ্চি আহিব যদি আপুনি 26,000 নিজৰ নামটো ভৰাব নোৱাৰে 22,000 নামটো ভৰাব নোৱাৰে 50টা ভেকেঞ্চিত কেনেকৈ নামটো আপোনাৰ আহিব গতিকে হাতজোৰ কৰি কৈছোঁ আপোনালোকক যে সঁচাকৈ যদিহে আপুনি চাকৰি ল'ব বিচাৰিছে আপোনাৰ ওচৰৰ যিখিনি সমস্যা হৈ আছে বৰ্তমান যিটো সমস্যাৰ আপুনি যুঁজি আছে বৰ্তমান সেই সমস্যাবিলাক যদিহে নাইকিয়া কৰিব বিচাৰিছে নেক্সট 2 মাহে আপোনাৰ ওচৰত আছে এতিয়া যদিহে মই ধৰি লৈছোঁ এক্সাম যদি অহা সপ্তাহ হোৱা হয় নেক্সট উইকত যদি এক্সাম হোৱাহেঁতেন তেতিয়া আপুনি ক'লেহেঁতেন যে যদিহে মোৰ ওচৰত আৰু 2 মাহ সময় থাকিলে হয় তেতিয়া চাগে মই এক্সামিনেশ্যন ক্ৰেক কৰিব পাৰিলোঁ হয় যদিহে এক্সামিনেশ্যন অহা সপ্তাহ হ'লে হয় যদি আপুনি এক্সামিনেশ্যন বহি থাকে তাৰপিছত যদি আপোনাৰ মনলৈ আহে যে যদিহে আৰু অলপমান টাইম পালোহেঁতেন তেনেকুৱা ধৰণৰ যাতে মনোভাৱ আপোনালোকৰ নাহে কাৰণ এতিয়া 2 মাহত আপুনি গোটেই চেঞ্জেছ কৰি দিব পাৰে আপুনি একেবাৰে নপঢ়াটো নহয় আপুনি যোৱাবাৰ অলপমান পঢ়ি থৈ দিছে এইবাৰো প্ৰায়খিনি আপুনি পঢ়িছে গতিকে একেবাৰে নপঢ়াকৈ আপুনি থকা নাই আপুনি নিশ্চয় পঢ়িছে গতিকে এই 2 মাহটো আপোনালোকে বহুত বেছি ভালকৈ লাগক যিমান পঢ়িছে গোটেইখিনি ভালকৈ ৰিভাইজ কৰক যিখিনি নতুন আপোনাৰ টপিক আছে সেইখিনি ভালকৈ চিলেক্ট কৰক ভালকৈ পঢ়ক কাৰণ পঢ়িব লাগিব চব পঢ়াৰ ছাবষ্টিটিউট নাই একো ট্ৰিক্সে আপোনাৰ সহায় নকৰে একো টিপছে আপোনাক পাছ কৰিব নোৱাৰে আপুনি চিলেবাছ কমপ্লিট কৰিবই লাগিব ৰিভাইজ বেছিকৈ কৰিবই লাগিব বাৰে বাৰে কৈছোঁ মাত্ৰ 2 মাহৰ কাৰণে কষ্ট কৰক এতিয়া চাওক যদি আপোনাৰ ওচৰত কোনোবাই অফাৰ এটা লৈ আহিলে হয় যে আপোনাক 30,000 টকা দিম এইটো মাহত
এইটো মাহৰ শেষত আপোনাৰ 30,000 টকা দি মাত্ৰ আপুনি ডেইলি 10 ঘণ্টা কাম কৰিব লাগে আপুনি নিশ্চয় কৰিব যোনে হলেও কৰিব 30,000 টকা যদি মাহেকত দিয়ে আৰু আপোনাক যদি মাত্ৰ 10 ঘণ্টা কাম কৰিব দিয়ে আপুনি নিশ্চয় কৰিব হে একেটা কথাই মই আপোনাক কৈ আছো যে প্ৰতি মাহে অকল এমাহৰ কাৰণে মই কোৱা নাই প্ৰতি মাহেকৰ শেষত প্ৰতি মাহে মাহে আপোনাৰ একাউণ্টত 25,000 পৰা 30,000 টকা আহিব মাত্ৰ দুমাহৰ কাৰণে আপুনি কষ্ট কৰক পঢ়িব মন নাযায় বুলি এতিয়া এইবিলাক কথা মনত নানিব যিবিলাক আপোনাৰ সমস্যা আছে যিবিলাক সকলো সময়ত মটিভেশ্যন হৈ থকাটো সম্ভৱ নহয় সিদিনাখন সন্দীপ মহেশ্বৰী আপোনালোকে নিশ্চয় চিনি পায় আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ মটিভেশ্যনেল স্পিকাৰ সন্দীপ মহেশ্বৰীয়ে আপডেট দিছে যে তেখেতো বোলে ডিপ্ৰেশ্যনত আহিছিলে তেখেতো বোলে ফ্ৰাষ্ট্ৰেশ্যনত আহিছিলে তো সকলো মানুহে ফ্ৰাষ্ট্ৰেশ্যন আহিব পাৰে ইমান ডাঙৰ মটিভেশ্যনেল স্পিকাৰ এজনো ফ্ৰাষ্ট্ৰেশ্যন আহিব পাৰে ডিমটিভেশ্যন আহিব পাৰে গতিকে সকলো সময়ত মটিভেশ্যন হৈ থকাটো সম্ভৱ নহয় কিন্তু মাত্ৰ মই আপোনালোক কৈছো যে অহা দুমাহৰ কাৰণে যিবিলাক আপোনাৰ সমস্যা আছে মনৰ পৰা ওলাই পঠিয়াওক যিখিনি আপোনাৰ ডিমটিভেশ্যন আছে আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যন আছে গোটেইবিলাক ওলাই পঠিয়াওক মাত্ৰ দুমাহৰ কাৰণে আপোনালোকে পজিটিভ মাইণ্ডছেট লৈ পিনি পজিটিভ মাইণ্ডছেটটো ইম্পৰ্টেণ্ট হয় আপোনাৰ মনত ভাৱ এটা আহিব লাগিব যে আপুনি এইবাৰ চাকৰি পাব এইবাৰ চাকৰি পাম বুলি পঢ়িব লাগিব সন্দেহ নথকাকে আপোনাৰ মনত যেতিয়ালৈকে নাহে চাকৰি পাম বুলি আপোনাৰ চাকৰি পাবলৈ দিগদাৰ হ'ব মনত যেতিয়া আপুনি চাকৰি পাম বুলি আপোনালোকে পঢ়িব যেতিয়া চাকৰি পোৱাৰ মনোভাৱ লৈ পিনি পঢ়িব পজিটিভ মাইণ্ডছেট লৈ পিনি পঢ়িব তেতিয়া আপোনাৰ পঢ়াবিলাক ইফেক্টিভ হ'ব পঢ়াবিলাক সোনকালে মনত থাকিব আপোনাৰ গতিকে পজিটিভ মাইণ্ডছেটটো ইম্পৰ্টেণ্ট হয় এতিয়া মই ক'ব বিচাৰিছো যে আপোনালোকে এতিয়া আপোনালোকে ক'ৰ পৰা পঢ়িব নেক্সট দুমাহত সিলেবাস কেনেকৈ কমপ্লিট কৰিব ফাৰ্ষ্টত কৈ দিছো যে বহুত আমাক জিকে বিলাকৰ পিডিএফৰ কথা কৈ আছে জিকে পিডিএফ লাগে চাওক এটা ভিডিঅ'ৰ পৰা চাই নোট ডাউন কৰিবলৈ কিমান কষ্ট হয় তো আমি গোটেই ৰিচাৰ্চ কৰিবলগীয়া হৈছে সিলেক্টিভ কুৱেশ্যন লৈ পিনি আৰু যিগৰাকী বাইদেৱে কৰি আছে পিডিএফ বিলাক বনাই আছে তেখেতক মই এপইণ্ট কৰিছো প্ৰথম কথা আৰু তেখেতে নিজে যোৱাবাৰ এডিআৰ 3টা পোষ্টৰ কাৰণে কোৱালিফাই কৰিছিলে তো তেখেতে গোটেই এনালাইচিছ কৰিছে পেপাৰখিনিৰ যে কোনটো টপিকৰ পৰা বেছি কুৱেশ্যন আহে কোনটো টপিকৰ ৰিলেটেড টপিকবিলাক আমি চাব লাগিব তো তেনেকৈ সিলেক্টিভ কুৱেশ্যনহে লোৱা হৈছে আমি বুকৰ পৰা ডাইৰেক্টলি পিডিএফ বনোৱা নাই আমি সিলেক্টিভ কুৱেশ্যন লৈ পিনি বনাইছো গতিকে টাইম লাগিছে পিডিএফ বিলাক আপোনালোকক দি দিম লকষ্টক এপ্লিকেশ্যনত এভেইলেবল হ'ব পিডিএফ বিলাক লকষ্টক এপ্লিকেশ্যনত এভেইলেবল হ'ব যিসকলে এতিয়ালৈকে ডাউনলোড কৰা নাই এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পিডিএফ তাতে পাই যাব চিন্তা কৰিব নালাগে গোটেই পিডিএফ বিলাক আমি দি দিম এতিয়া আপোনালোকে ডেইলি কিমান ঘণ্টা পঢ়িম সেইটো বহুতে মোক প্ৰশ্ন কৰে এইটো সকলোৰে কাৰণে বেলেগ বেলেগ হয় ডেইলি কিমানকৈ পঢ়িব ফিক্স ৰুটিন এটা বহুতে খোজে যে কিমান দেৰিকৈ পঢ়িব লাগে কোনটো কেতিয়া পঢ়িব লাগে 6টা বজাত কোনটো পঢ়িব লাগে 7টা বজাত কোনটো পঢ়িব লাগে তেনেকুৱা ৰুটিন আপোনালোকে নবনাব ফিক্স ৰুটিন এটা কিয় আপোনালোকে নবনাব কাৰণ চাওক আজি আপোনাৰ ওচৰত টাইম আছে গতিকে আপুনি ধৰক আজি 10 ঘণ্টা ৰুটিন এখন বনালে যায় ৰাতিপুৱা 6টা বজাত উঠিব আৰু ৰাতি আপুনি 10টালৈকে বা 11টালৈকে ৰুটিন এখন বনালে কিন্তু ডেইলি সেই ৰুটিনটো আপুনি কৰিব নোৱাৰিব নহয় পিছদিনাখন আপোনালোকৰ ঘৰত আলহী আহিব পাৰে সেইদিনাখন হয়তো আপুনি 6টা বজাত শুই উঠিব নোৱাৰিব পাৰে পিছদিনাখন আপোনাৰ ঘৰত কিবা এটা নাম পাতিব পাৰে কিবা উৎসৱ পাতিব পাৰে সেইদিনাখন আপুনি পঢ়িব নোৱাৰিব পাৰে গতিকে তেনেকুৱা ডেইলি ফিক্স ৰুটিন এটা নবনাব আপুনি ডেইলি ৰুটিন এখন বনাওক ডেইলি ৰুটিন মানে ৰাতিপুৱা যেতিয়া আপুনি শুই উঠোতে আজি দিনটোৰ কাৰণে আপোনাৰ ওচৰত কোনটো টাইম এভেইলেবল আছে আপুনি গম পায় সেই টাইমৰ মতে আপোনালোকে লিখক যে ধৰক আপুনি 6টা বজাত শুই উঠিছে তো আপুনি 6টা বজাত লিখিব যে মই 6:30 বজাত মেথছটো পঢ়িম 3 ঘণ্টাৰ কাৰণে মানে 9:30লৈকে আপুনি মেথছ পঢ়িলে আপুনি ফ্ৰেছ হ'ল আপুনি ব্ৰেকফাষ্ট কৰিল তাৰপিছত ধৰক ৰিজনিংটো আপুনি দিনত কৰিব পাৰিব ৰিজনিঙত বহুত বেছি টাইম আপুনি দিব নালাগে ডেইলি 1 ঘণ্টাকৈ দিলেও কভাৰ হৈ যাব ৰিজনিঙৰ পৰা বেছি মাৰ্ক নাহে আৰু বেছি টাইপৰ ৰিজনিং নাথাকে গতিকে দুটামান টাইপ আছে সেইখিনি চাই দিলে ৰিজনিং কভাৰ হৈ যায় ৰিজনিংটো আপোনালোকে দিনত পঢ়ক কাৰণ দিনতে ৰিজনিং পঢ়িব পাৰি মেথছটো আপোনালোকে ৰাতিপুৱা পঢ়ক তাৰ নেক্সট ইংলিছ আৰু জিকে টাইম দিয়ক অলপমান কাৰণ জিকেত সৰহকৈ কুৱেশ্যন আহে গতিকে জিকেত আপোনালোকে টাইম দিব আৰু ইংলিছৰ কাৰণে আপুনি সেই দুটা ছাবজেক্ট ৰাতি চাব পাৰে মই কৈছো এটলিষ্ট আপোনালোকে এতিয়াৰ পৰা ডেইলি 8 ঘণ্টা পঢ়ক ডেইলি 8 ঘণ্টা এটা ওলাওক কাৰণ আপোনালোকে চাওক যদিহে আপোনালোকক কওঁ মই পুনৰবাৰ এইটো এক্সাম্পলে কিয় দিছোঁ কাৰণ এইটো এক্সাম্পল ৰিলেট কৰিব পাৰি যে যদি আপোনাক কয় যে 30,000 টকা এইটো মাহত দিম আপোনাক আপুনি 10 ঘণ্টা কাম কৰক নিশ্চয় কৰিব সেই একেটা কথা মই আপোনাক কৈছোঁ আপোনাৰ কাৰণে 25,000 পৰা 30,000 টকা প্ৰতি মাহে আপুনি পাব তাৰ কাৰণে আজিৰ পৰা ডেইলি 8 ঘণ্টাকৈ পঢ়ক এটলিষ্ট 8 ঘণ্টা তাতকৈ বেছি যদি দিব পাৰে আপুনি দিয়ক আৰু ৰিভিজন কৰিব লাগিব মেথছৰ কাৰণে 3 ঘণ্টা দিয়ক মেথছটো কভাৰ কৰিব লাগিব আৰু মেথছৰ কোৰ্চ আমাৰ আছে মই বাৰে বাৰে কৈছোঁ
আমাৰ মেথছৰ কোৰ্সটো কৰি যিগৰাকী ষ্টুডেণ্টে মেথছৰ বিষয়ে নাজানে প্ৰত্যেকটো এক্সামত মেথছৰ কুৱেশ্যন এৰি আহিবলগীয়া হয় সেইগৰাকী ষ্টুডেণ্টে অলৰেডি পলিউশ্যন কণ্ট্ৰল বৰ্ড এক্সামিনেশ্যন যিটো আমাৰ হৈ গৈছে তাত 100% কুৱেশ্যন কৰিব পাৰিছে গোটেই মেথছৰ কুৱেশ্যন গোটেইখিনি কৰিব পাৰিছে বহুতে কয় মেথছৰ কাৰণে কমন কুৱেশ্যন লাগে তো পলিউশ্যন কণ্ট্ৰল বৰ্ডত গোটেইখিনি কুৱেশ্যনে আমি পঢ়োৱাবিলাকে আহিছে মই এইটো কমন বুলি নকওঁ চাওক মেথছত কমনৰ কথা নহয় কনচেপ্টৰ কথা হয় যেতিয়া কনসেপ্টটো ক্লিয়াৰ থাকিব যেনেকুৱা কোৱেশ্চন হলো আপুনি কৰিব পাৰিব আৰু এডিআৰইটো আমি হেতু প্যাটাৰ্নতে পঢ়াই আছো আমি ফাৰ্ষ্টত গোটেই টপিক বিলাক এক্সপ্লেইন কৰিছো টপিকৰ পৰা সাব টপিক বনাইছো টপিক বিলাক যেতিয়া আমাৰ ক্লিয়াৰ হৈছে একেবাৰে এখন মক টেষ্ট দিছো আপোনালোকক কৰিবলৈ মক টেষ্ট পিডিএফ শেয়াৰ কৰা হৈছে যদিহে আপুনি মক টেষ্ট পিডিএফ খিনি কৰিব পৰা নাই নিজে তেতিয়াও আমি কি কৰিছো মক টেষ্ট বিলাকৰ সলিউশন প্ৰভাইড কৰিছো যাতে আপোনালোকে সলিউশন ভিডিও বিলাক ভালকে চাই পুনৰ আপোনালোকৰ ডাউট বিলাক ক্লিয়াৰ কৰিব পাৰে গতিকে মেথছৰ বাকি একো কনসেপ্ট আপোনালোকৰ ডাউট থাকি না যায় গোটেইখিনি ক্লিয়াৰ হৈ যাব পুনৰবাৰ বহুতে মোক কৈ আছে মেথছৰ কোৰ্সৰ ডিসকাউন্ট লাগে ওকে ফৰ দা লাষ্ট টাইম শেষ বাৰৰ কাৰণে মই ডিসকাউন্ট দিছো ইয়াৰ পিছত আপোনালোকে ডিসকাউন্ট নুখুজিব নেক্সট 3 দিনৰ কাৰণে নেক্সট 3 ডেজৰ কাৰণে মেথছৰ যেটো আমাৰ 500 টকা আছিল 499 ৰ কোৰ্স আছিল নেক্সট 3 দিনৰ কাৰণে 389 ত মই দিছো ইয়াকে আৰু ডিসকাউন্ট নাহে এটো লাষ্ট ডিসকাউন্ট হয় 389 যি সকলে বৰ্তমানে ভাবি আছে যে মেথছৰ কাৰণে মই হয়তো ৰৈ যাব লগিয়া হয় প্ৰত্যেকটো এক্সামত মেথছ মই এতিয়ালৈকে পঢ়া নাই মই কোৰ পৰা পঢ়িম আৰু এতিয়া এনেকুৱা এটা সময় আহি পৰিছে আপোনালোকৰ হাতত যে এতিয়া আপোনালোকে বুকৰ পৰা খুচৰি পঢ়িবলৈ সময় নাই আপোনাৰ ওচৰত প্ৰপাৰ এটা ঠাই লাগিব যৰ পৰা আপুনি পঢ়িব পাৰে এটা আমি মেথছৰ গোটেইখিনি আমি 4-5খন বুকৰ পৰা মই নিজৰ নোটছৰ পৰা গোটেইখিনি দিছো গোটেইখিনি সিস্টেমেটিক্যালি আমি প্ৰভাইড কৰিছো যেটো লেভেলৰ এক্সামিনেশ্যন গ্ৰেড 3 গ্ৰেড 4 হেতু লেভেলত দিয়া আছে আপোনালোকে তাৰ পৰা চাব পাৰিব যিসকলে বৰ্তমানো লোৱা নাই লব পাৰিব পুনৰবাৰ কৈছো এটা কথাই মই যে আপোনালোকে মেথছত টাইম দিব লাগিব এনেকুৱা নহয় যে আপোনালোকৰ যাদু হৈ যাব আপোনালোকে ক্লাसेছ বিলাক চাব লাগিব এটা আপোনালোকৰ কাৰণে ভাল কথা যে মই মেথছৰ ভিডিও বা যিকোনো ভিডিও মই বহুত বেছি দীঘল নবনাও মোৰ এভাৰেজ টাইম 25 মিনিট হয় মানে কিছুমান ভিডিও আপোনালোকে 25 মিনিটতকৈ ছুটি পাব কিছুমান 25 মিনিটতকৈ বেছি পাব 25 ৰ পৰা 30 মিনিটটো এভাৰেজ হ'ব গতিকে মই ছুটি ভিডিও আছে আপোনালোকে সোনকালে চাই হেক কৰিব পাৰিব যিসকলে মেথছৰ কোৰ্সটো ল'ব বিচাৰিছে লক্ষ্যটক এপ্লিকেশনটো প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰিব লক্ষ্যটক এপ্লিকেশনটো ডাউনলোড কৰি মেথছৰ কোৰ্সটো ল'ব পাৰিব নাম্বাৰটো ডেসক্ৰিপচনত দিয়া আছে তাতো হোৱাটছএপ কৰিব পাৰিব প্ৰত্যেকটো সময়ত ফোন ৰিচিভ কৰিব নোৱাৰিব পাৰো গতিকে মেথছটো আপোনালোকৰ তাৰ পৰা হৈ যাব যিকে আমি পিডিএফ খিনি শেয়াৰ কৰিম চিন্তা কৰিব নালাগে ৰিজনিং আমাৰ যিখিনি ক্লাস আছে হেতু ক্লাসৰ পৰা পলিউশ্যন কন্ট্ৰল বৰ্ডৰ গোটেইখিনি আহিছে তো হেতু ক্লাসৰ পৰা গোটেইখিনি কৰিব পাৰিছে আপোনালোকে এডিআৰই কাৰণে চিন্তা কৰিব নালাগে ৰিজনিং গোটেইখিনি কভাৰ হ'ব ইংলিছৰ আমি কনসেপচুৱেল ক্লাसेस বিলাক প্ৰভাইড কৰি আছো আপোনালোকৰ কাৰণে জিকে খিনি প্ৰভাইড কৰি আছো ডেইলি 8 ঘণ্টাকে আপোনালোকে পঢ়িবলৈ আৰম্ভ কৰক এতিয়াও যদিহে পঢ়া নাই পুনৰবাৰ কৈছো পুনৰবাৰ এটা কথা আছে এটা কথা সদায় উপলব্ধি কৰিব যে 10 লাখৰ ভিতৰত 22000 পাব আপোনাৰ নামটো 22000ত আহিব লাগিব তেনেকুৱা প্ৰিপাৰেচনটা আপুনি কৰিব লাগিব এতিয়াৰ পৰা নেক্সট দুমাহৰ কাৰণে আপুনি এনেকুৱা কথা নকব যে মই পঢ়িবলৈ মন নোযোৱা হৈছে কি কৰিম আপুনি বেলেগ একো কৰিব নালাগে মাত্ৰ আপুনি প্ৰিপাৰেচন কৰিব লাগে মনলৈ এটা চিন্তাই আনিব যে এবাৰ আপুনি এক্সামিনেশ্যন ক্ৰেক কৰিব এবাৰ আপুনি চাকৰি পাব সেই পজিটিভ মাইন্ডসেটটো লৈ পিনে আপুনি প্ৰিপাৰেচন আৰম্ভ কৰক হেখন এটা কথা ক'ব বিচাৰিছো যে সকলোৰে মুখ বন্ধ কৰাৰ টাইম আহিব যিসকলে আপোনালোকক বাৰে প্ৰশ্ন কৰে আপোনালোকৰ এবিলিটি লৈ প্ৰশ্ন কৰে যে আপোনালোকৰ চাকৰি কি পঢ়ি আছে তো হসাকে ভালকে পঢ়িছনে তেনেকুৱা ধৰণৰ প্ৰশ্ন যিসকলে কৰে তেখেতসকলৰ মুখ বন্ধ কৰাৰ টাইম আহি গ'ল কাৰণ এনেকুৱা ধৰণৰ ডাঙৰ সুযোগ বাৰে নাহে এবাৰ আপোনালোকে এটো এৰিব নোৱাৰে কাৰণ ডাঙৰ ভেকেন্সি অলৰেডি হৈ গৈছে বাৰে কওঁ এবাৰ ডাঙৰ ভেকেন্সি হৈছে ইয়াৰ পিছত ভেকেন্সি নাহে ইমান ডাঙৰ ভেকেন্সি গতিকে সকলোৰে মুখ বন্ধ কৰিবলৈ হলে ঘৰৰ মানুহে যাতে আপোনাৰ ঘৰৰ মানুহ প্ৰশ্ন কৰিব কাৰণ ইমান ডাঙৰ ভেকেন্সি হৈ যোৱাৰ পিছত যদি আপুনি ৰৈ যাব লগিয়া হয় তেনেহলে প্ৰশ্ন আপোনাৰ ওপৰত উঠিবই সেই কাৰণে ভালকে প্ৰিপাৰেচন কৰক 8-10 ঘণ্টা ডেইলি দিয়ক আপোনালোকৰ কভাৰ হৈ যাব গোটেইখিনি কিন্তু ৰিভিজন বেছিকৈ কৰিব যিমান পাৰে সিমান বেছি ৰিভিজন কৰিব পাহৰি যোৱাটো স্বাভাৱিক হয় নৰমেল হয় সকলোৱে পাহৰিব এবাৰ পঢ়িলে কিন্তু বাৰে পঢ়িব লাগিব বাৰে ৰিভিজন কৰিব লাগিব বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোকক ধন্যবাদ